হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম, যদি তোমালোকে এইবাৰ ক্লাছ 10 পাছ কৰি আছা, HS ফাৰ্ষ্ট ইয়াৰত তোমালোকে ছায়েন্স ল'বা নে আৰ্টছ ল'বা নে কমাৰ্চ ল'বা, সেইটো আপোনালোকে কেনেকৈ ডিচাইড কৰিবা এইটো ভিডিঅ'ত জানিম। ইয়াতে কেৰিয়াৰ অপৰচুনিটিছ দেখা পাম আমি, চাওঁ। ইয়াতে যাব পাৰা তোমালোকে মেডিকেল এণ্ড হেল্থ কেয়াৰত যাব পাৰিবা। তোমালোকে MBBS দিব পাৰিবা। MBBS আপোনালোকে পাছ কৰিলে বেচেলাৰ অফ মেডিচিন, বেচেলাৰ অফ চাৰ্জাৰী, পাৰ্চুৱে কেৰিয়াৰ ইন মেডিচিন এণ্ড বিকাম এ ডক্টৰ হ'ব পাৰিবা। আৰু ইয়াতে চাব পাৰা তোমালোকে BDS, বেচেলাৰ অফ ডেণ্টেল চাৰ্জাৰী, বিকাম এ ডেণ্টিষ্ট এণ্ড স্পেচিয়েলাইজড ইন অৰেল হেল্থ। তাৰপিছত তোমালোকে যাব পাৰিবা BSc নাৰ্ছিং, pursue a career in nursing and work in hospitals or healthcare setting. আৰু তোমালোকে ফাৰ্মাচীতো যাব পাৰা, ফাৰ্মাচী ষ্টাডি এ ফাৰ্মাচিউটিকেল চায়েন্স এণ্ড ৱৰ্ক ইন দ্য ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীত যাব পাৰা। তোমালোকে বহুত কেৰিয়াৰ অপৰচুনিটিছ আছে, তোমালোকে ইয়াতে চাব পাৰা। ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজিত যাব পাৰা তোমালোকে BTech, বেচেলাৰ অফ টেকন'লজি, pursue career in various engineering fields like mechanical, electrical, computer science and more. আৰু তোমালোকে যাব পাৰা BE, বেচেলাৰ অফ ইঞ্জিনিয়াৰিং, similar to BTech with a focus on practical applications. আৰু তোমালোকে যাব পাৰা এৰ'স্পেচ ইঞ্জিনিয়াৰিঙত যাব পাৰা তোমালোকে। আৰু তাতে যাব পাৰা বায়'টেকন'লজিত যাব পাৰা তোমালোকে। আৰু ইয়াতে পিয়'ৰ ছায়েন্স যদি ল'ব খোজা তোমাৰ BSc ল'ব পাৰা, BSc বেচেলাৰ অফ ছায়েন্স ল'ব পাৰা তোমালোকে। তাৰপিছত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত যাব পাৰা তোমালোকে, ডাটা ছায়েন্স ল'ব পাৰা তোমালোকে। তাৰপিছত আছে আদাৰ অপশ্যনছ, এগ্ৰিকালচাৰত যাব পাৰা, এনভাইৰমেণ্টেল ছায়েন্সত যাব পাৰা তোমালোকে, ফৰেনচিক ছায়েন্সত যাব পাৰা। তাৰপিছত ইয়াতে কেৰিয়াৰ পাথ ইন ইঞ্জিনিয়াৰিং ফিল্ডছ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এণ্ড মেচিন লাৰ্ণিঙত যাব পাৰা তোমালোকে, ডাটা এনালিটিক্সত যাব পাৰা, চাইবাৰ চিকিউৰিটিত যাব পাৰা তোমালোকে, ৰিনিউৱেবল এনাৰ্জিত যাব পাৰা। এইবোৰে বহুত অপৰচুনিটিছ আছে, তোমালোকে চাব পাৰা ইয়াতে কেনেকৈ তোমালোকে যাব পাৰিবা, সেইখিনিয়ে আৰু তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আহিছোঁ আমি ক্লাছ 12 পাছ কৰাৰ পিছত আৰ্টছ ষ্ট্ৰীমত কি সুবিধা আছে, কি কেৰিয়াৰ অপৰচুনিটিছ আছে, আমি এইটো চাব বিচাৰিম। হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সত যাব পাৰা তোমালোকে BA, বেচেলাৰ অফ আৰ্টছ, পাৰ্চু কেৰিয়াৰ ইন ফিল্ডছ লাইক হিষ্ট্ৰী, ফিল'চফি, লিটাৰেচাৰ এণ্ড লেংগুৱেজ, জাৰ্নেলিজিম হ'ব পাৰা, মাছ কমিউনিকেশ্যন হ'ব পাৰা তোমালোকে, চাইক'লজিষ্ট ল'ব পাৰা, ছ'চিয়'লজি ল'ব পাৰা তোমালোকে। আৰু ক্ৰিয়েটিভ আৰ্টছ যদি ল'ব খোজা ফাইন আৰ্টছত ল'ব পাৰা, মিউজিক এণ্ড ডান্স, থিয়েটাৰ এণ্ড পাৰফৰ্মেঞ্চ এইবোৰতো যাব পাৰা তোমালোকে। লেংগুৱেজ এণ্ড লিটাৰেচাৰ, ইংলিছ লিটাৰেচাৰ ল'ব পাৰা তোমালোকে, ফৰেন লেংগুৱেজ ল'ব পাৰা, ছ'চিয়েল ৱৰ্ক এণ্ড নন প্ৰফিটত যাব পাৰা তোমালোকে, ছ'চিয়েল ৱৰ্ক, নন প্ৰফিট মেনেজমেণ্ট শিকিব পাৰা তোমালোকে। আদাৰ অপশ্যনছ, হোটেল মেনেজমেণ্টত যাব পাৰা তোমালোকে, ফেশ্বন ডিজাইনিঙত যাব পাৰা তোমালোকে, ইভেণ্ট মেনেজমেণ্টত যাব পাৰা তোমালোকে। আৰু কেৰিয়াৰ পাথ ইমাৰ্জিং ফিল্ডছত যেনেকৈ তোমালোকে ডিজিটেল মিডিয়া শিকিব পাৰা, কণ্টেণ্ট ৰাইটিং শিকিব পাৰা, পাব্লিক ৰিলেশ্যনছ শিকিব। এইবাৰ আহিছোঁ আমি কেৰিয়াৰ অপৰচুনিটিছ আফটাৰ 12 ইন কমাৰ্চ ষ্ট্ৰীমত কি অপৰচুনিটিছ আছে তোমালোকে চাব পাৰা। ফাইনেন্স এণ্ড বেংকিং, BCom ল'ব পাৰা তোমালোকে, CA ল'ব পাৰা, বেংকিং এণ্ড ফাইনেন্সত ল'ব পাৰা, ষ্টক মাৰ্কেটত চাব পাৰা তোমালোকে। তাৰপিছত বিজনেছ BBA ল'ব পাৰা তোমালোকে, মেনেজমেণ্ট এণ্টাৰপ্ৰিনৰশ্বিপ ল'ব পাৰা, একাউণ্টিং এণ্ড অডিটিং, একাউণ্টিঙৰ কামটো হ'ল তোমাৰ ৱৰ্ক এজ এন একাউণ্টেণ্ট, অডিটৰ অৰ ফাইনেন্সিয়েল এনালিটিক্স ইয়াতে যাব পাৰা। অডিটিং আৰু হৈছে কণ্ডাক্ট অডিট এনচিউ ফাইনেন্সিয়েল কমপ্লায়েন্সেছ। আদাৰ অপশ্যন হোটেল মেনেজমেণ্ট, ইভেণ্ট মেনেজমেণ্ট, লজিষ্টিক এণ্ড ছাপ্লাই চেইন মেনেজমেণ্ট এইবোৰ পঢ়িব পাৰা তোমালোকে। কেৰিয়াৰ পাথ ইন ইমাৰ্জিং ফিল্ডছ, ডিজিটেল মাৰ্কেটিং, কমাৰ্চ, ফাইনেন্সিয়েল টেকন'লজি, ফিনটেক এইবোৰ আছে তোমালোকৰ অপশ্যনছ। বহুত অপশ্যন আছে কেৰিয়াৰত, খালি পঢ়িব লাগে, ভালকৈ পঢ়িবা, সকলোতে অপৰচুনিটিছ আছে। যিকোনো ষ্ট্ৰীম লোৱা তোমালোকে, আৰ্টছ লোৱা, কমাৰ্চ লোৱা, ছায়েন্স লোৱা, নিজৰ ওপৰত ভিত্তি কৰি ল'বা, যাতে কাৰো প্ৰেছাৰ নিদিয়ে আৰু যি হ'ব ইচ্ছা তোমালোকে হ'ব পাৰিবা তেতিয়াহে। এইখিনিয়ে আৰু তোমালোকক ক'লোঁ, আৰু ভালকৈ কেৰিয়াৰ চুজ কৰিবা যাতে পিছলৈ তোমালোকৰ একো অসুবিধা নহয়।